মই তোমাৰ মিট মছলা তুমি মোৰ মাংস ক'ব আৰু প্ৰেম একদম গেহেৰা হৈ আছে মানে মই তোমাৰ মিট মছলা তুমি মোৰ মাংস তোমাক নেপালে মোৰ জীৱন ধ্বংস ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ জীৱনত এনে বহুত ৰিল ভিডিঅ' দেখিলোঁ কিন্তু এইটো মোৰ জীৱনৰ এনেকুৱা এটা ৰিল ভিডিঅ' যিটোৱে নেকি মোক ইয়াত গুলি মাৰি দিছে একদম তুমি মোৰ মাংস মই তোমাৰ মিট মছলা তুমি মোৰ মাংস তোমাক নেপালে মোৰ জীৱন ধ্বংস कैसे कैसे लोग रहते हैं यार यहाँ पर আমাৰতো এইফালে নহৰুৱে ফুটা দিবলৈও মাংসত কোনো নাইকিয়া এইফালে মছলা মাংস গোটেই মিক্স হৈ গ'ল আৰু মানিব লাগিব কিন্তু এই বয়সতো এই বয়সতো মছলা মাংস বা ডেঞ্জাৰ ফেমিলি এইটো আৰু মাক বাপেক জোঁৱায়েক চব লাগি গ'ল ডান্সত মাকৰ ডান্স নাচাই কিয় কেমেৰা ষ্টাৰ্ট হ'বহে পালে আৰু যিটোহে ডান্স দিছে আৰু কি মানে এইবিলাক মই যদি কেনেবাকৈ মোৰ মা দেউতাৰ লগত যদি এনেকৈ নাচিবলৈ হয় নহয় মোক কি কৰিব এনে আপুনি অনুভৱ কৰিব নোৱাৰিব কিন্তু ইহঁতৰ পাইছে বাইদেউ মাষ্টৰণী বাইদেউ লেকচাৰ ইংলিছ স্কুলৰ লেকচাৰ দিয়া বাইদেউক চিনি পাইছে 2025 বুলি কোনোবাই ষ্টেটাছ লগাইছে মই চেঞ্জ হ'ম বুলি তাই আকৌ সেই ষ্টেটাছ দেখি পেলাই ওপৰ জ্বলিছে শুনি লওক নতুন বছৰ আহিল কেইটামানৰ বা কি হৈছে খালি ষ্টেটাছ ষ্টৰী নতুন বছৰত বোলে সিহঁতে ধনী মানুহ হ'ব ডাঙৰ মানুহ হ'ব পইচা ঘটিব এইটো বছৰত যি হ'ল নেক্সট বছৰত বোলে সিহঁতে আম্বানী হ'ব ওলাইছে শুনিছো আই ঐ বেটি তাইৰ নাম নাজানো ঘৰ ক'ত তোৰ মাক ফাগুন চোৰ কোনোবাই 2025 বুলি ষ্টেটাছ এটা লগালে ভাল কথাহে কোনোবাই ষ্টেটাছ লগাইছে তোৰ কি সৰে খালে তাত बात तो सही है তোৰ কি দৰকাৰ কোনোবাই ষ্টেটাছ লগাই নলগাই চেঞ্জ হ'ম হৈছে তই ক'বলৈ হয় কোন সঁচাকৈ কিন্তু দেই ভুলতে জন্ম হৈ গ'লি মই এটাই কথা কম সিহঁতক 2024ত যেনেকে আছিলি ন তহঁতে 2025তো থাকিবি তহঁতে একো উন্নতি কৰিব নোৱাৰা আই ঐ কাৰ জীয়েক এজনী সৰুৰে পৰা ইমান ডাঙৰ হলোহি কিন্তু এটা কথা আজিলৈকে বুজি নাপালো খুব সুন্দৰ প্ৰশ্ন এইটো 2025 চন এই ছোৱালীবোৰৰ পেণ্টত যে চেইনডাল দিয়ে কি কাৰণে দিয়ে বাৰু তই গিৰিয়েৰক সুধিবিচোন খুব ধুনীয়াকৈ গম পায় তেখেতে ছোৱালীবোৰেতো থিয় হৈ নুমুতে তাকে ভাবি আছো পাই ৰাইজ বজাৰৰ পৰা যদি আপুনি দুখোজ গৈ থাকে খোজকাঢ়ি প্ৰত্যেক জেগাতে পাই যাব আপুনি ভেন্দি আৰু এই জগতখনত আপুনি পাই যাব এনেকুৱা কিছুমান স্মাৰ্ট মানুহ একদম টেলেণ্টেড মানুহ আছে আপোনালোক বুজি পাই গৈছে আৰু এই চুটিয়ামি কিছুমান শুনিবলৈহে মানুহে 1 লাখ ফ'ল' কৰি দিছে আমাক কি সুধিছ আমি মাত্ৰ নিমিত্ৰহে আৰু বুজি পাইছে চাগে আৰু তোৰ মাক পাগুচত তাই নাম নাজানো ঘৰ ক'ত ধান কটাৰীয়ে কাটে নে কাচিয়ে কাটে বাৰু খুব সুন্দৰ প্ৰশ্ন এইটো 2025 চনত কিহে কাটে ধান তোমাৰ কিহে কাটে ধান তোমাৰ বেলচাই কাটে বেলচাই কাটে ধান কৈ দিলোঁ মানে মগজত ভৰাই ল নাজানো তই ধান বেলচাই কাটে আৰু যদি লাগে কবি 4-5খনমান বেলচা দি দিম ধান বেলচাই কাটে তোৰ মাক ফাগুন চোৰ